জুবিন দা পলিটিক্সৰ ঊৰ্ধত জুবিন দাক লৈ পলিটিক্স যি কৰিব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই পলিটিক্স কৰিছে কৰা নাই সেইটো মই ক'ব নাযাওঁ এই পাখণ্ডটোই যে পলিটিক্স কৰি আছে এইটো 100% চিয়'ৰ কাৰণ কিয় জুবিন দাই যেতিয়াতে ঢুকাইছিলে নহয় তেতিয়াৰ পৰা এই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই পাখণ্ডটোই গালি পাৰি আছে আজিক লগিন গালি পাৰি আছে এই কিহৰ কাৰণে ইমান আটা পাৰি আছে সি কি পলিটিক্স কৰা নাই নেকি অসমবাসী ৰাইজ আপোনালোকে কি চাই আছে এই ল'ৰাজনক ধৰিব পৰা নাই নেকি আপোনালোকে এইজনে 100% পলিটিক্স কৰি আছে নকৰিলে ই কি আটা পাৰি আছে এই পাগলে আৰু ই যদি পলিটিক্স কৰা নাই তেতিয়াহ'লে অসমবাসী ৰাইজ এই ভিডিঅ'টোক লগিন চাই লওক মই এই ভিডিঅ'টো লগাই দিছোঁ আপোনালোকৰ ওচৰত জুবিন গাৰ্গৰ 30,000 গানৰ মূল্য সিমান নহবও পাৰে আজি ৰাজীৱ খদিয়াৰ মৃত্যুত যি ধৰণে মানুহৰ জনতাৰ খুদ বৈছে সেই জনতাৰ খুদ কিন্তু জুবিন গাৰ্গৰ মৃত্যুত নহবও পাৰে আজি জুবিন গাৰ্গ ডাঙৰীয়াই আপোনালোকে নিশ্চয় লক্ষ্য কৰে তেওঁ নিজকে আচলতে ইমান বেছি প্ৰশংসা কৰে তেওঁ নিজে অসম বুলি কৈ দিয়ে কেতিয়াবা অসম মানে জুবিন গাৰ্গ বুলি কৈ দিয়ে আৰু ভিডিঅ'টো চাই কিনে যদি ভাল লাগে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব